নলবাৰী জিলাৰ বাটানিৰ সমীপৱৰ্তী মিশ্ৰ আজি এই শ্ৰী শ্ৰী বাসুদেৱ পঞ্চধাম আশ্ৰম বগৰীহাটী মোৰ দুখনকৈ গ্ৰন্থ প্ৰথমখন হৈছে ধৰ্মীয় পুথি শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰতকথা আৰু শ্ৰাদ্ধৰ তাৎপৰ্য আৰু দ্বিতীয়খন পুথি শিপাৰ অস্তিত্ব বিচাৰি কবিতা পুথি এই দুয়োখন আজি ইয়াতে বগৰীহাটী পঞ্চধাম আশ্ৰমৰ সৌজন্যত উন্মোচন কৰা হ'ল। তো শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰতকথা আৰু শ্ৰাদ্ধৰ তাৎপৰ্য এই পুথিখনত সৰু আকাৰৰ পুথি ইয়াতে শ্ৰী শ্ৰী সত্যনাৰায়ণ যিখিনি ব্ৰত আমি পূজা অৰ্চনা প্ৰায় সনাতনী বৈদিক সনাতনী সংস্কৃতিত আছে এই হিন্দু ধৰ্মাৱলম্বী মানুহখিনিয়ে যিখিনি পূজা কৰে এই পূজাত আমি পাঞ্চালীখিনি কি হিচাপে পাওঁ সংস্কৃতত পাওঁ। কেইজনমান মহান মনীষীৰ প্ৰচেষ্টাত তাক অসমীয়াত বুজা কবিতা আকাৰত পাঁচালী আকাৰত বহুদিন ধৰি এইটো চলি আছে, কিন্তু তাৰ গদ্য ৰূপ এতিয়ালৈকে মই পোৱা নাই। এনে সাধুকথা হিচাপে পুৰোহিতজনে তেখেতে পূজাখিনিহে সমাপন কৰি পাঞ্চালীখন পঢ়ি উঠি সেইখিনি কথা মানে ভকতসকলক বুজাই দিব লগা হয়। তো এই কথাটো মোৰ বহুত দিনৰ পৰা চিন্তা হৈ আছিল। তো তাক এটা গদ্য ৰূপ বা সাধুকথা ৰূপ দি প্ৰকাশ কৰাৰ কাৰণে এইটো মোৰ প্ৰয়াস এটা হ'লেও তো প্ৰথম প্ৰয়াস মোৰ এইটো। লগতে এই পুথিখনতে আমাৰ মা দেউতাৰ প্ৰতি যি আমি মানে শ্ৰদ্ধা নিবেদন কৰিব লাগে এই শ্ৰদ্ধাটো আমি সাধাৰণতে দেখা পাওঁ যে আমাৰ সমাজত বৈদিক যিটো আমাৰ সনাতনী সংস্কৃতি ইয়াত শ্ৰাদ্ধ আকাৰতে কৰা হয় বা বিভিন্নজনে বিভিন্ন পন্থাৰে কৰে যদিও যিখিনি পূজা পাতলসমূহৰ লগত জড়িত তেখেতসকলে বাৎসৰিক সেই মৃতকৰ তিথিটোৰ দিনা শ্ৰাদ্ধটো অনুষ্ঠিত কৰে। কিন্তু এই শ্ৰাদ্ধটো অনুষ্ঠিত কৰিবলৈ যাওঁতে পুৰোহিতজনে মন্ত্ৰখিনি সংস্কৃত পাঠ কৰে, লগতে যজমানজনে কি কৰে তেখেতে কিছু কথা বুজে কিছু কথা নুবুজে। গতানুগতিকভাৱে যিটো আমাৰ পৰম্পৰা চলি আছে সেইটোকে মাত্ৰ কৰিবলগীয়া মানে কাৰণেই কৰি আছে যেন এনেকুৱাও কেতিয়াবা আমি দেখা পাওঁ। তো কিছুমানে বহুজনে কিন্তু একদম শ্ৰদ্ধা সহকাৰে কৰে, তাৰে মাজতে বহু কথা নুবুজাকৈও তেওঁলোকে ক্ৰম অনুসাৰে কৰি যায়। তো এই কথাখিনি তেওঁলোকৰ প্ৰত্যেকজন মানুহৰে যাতে বোধগম্য হয়, তেওঁলোকে যদি বুজি পায় যে এইটো মই কৰিলোঁ এইটো কিয় কৰিলোঁ, ফুলটো দিলোঁ কিয় দিলোঁ, পানীখিনি দিলোঁ, চাউল কলখিনি সানি পিনি মিহল কৰি দিলোঁ, এই যি মিহলাই দিলোঁ কিয় দিলোঁ, নিদিলে কি হ'লহেঁতেন, দিব কিয় লাগে, পুত্ৰনো কি, পুত্ৰই শ্ৰাদ্ধ কিয় কৰিব লাগে, এই গোটেইখিনি কথা হাতী মাৰি ভুৰুকাত ভৰোৱা যেন হৈছে। একেবাৰে যিমানখিনি পাৰোঁ আৰু সংক্ষিপ্ত আকাৰত মানে ৰাইজৰ মাজত দিয়াৰ এটা প্ৰয়াসহে কৰিছোঁ। ইয়াত ভুল ত্ৰুটি নিশ্চয় থাকিব, কিন্তু যিখিনি পাৰোঁ মই সেইখিনি মোৰ প্ৰচেষ্টাত মই সেইখিনি তাত আঁতিগুৰি মাৰি লিখাৰ চেষ্টা এটা কৰিছোঁ। অন্তৰ পৰা ভাবোঁ একোখন গ্ৰন্থ একোজন সন্তানৰ দৰে। গতিকে আজি ইয়াত সন্তান সদৃশ মোৰ বন্ধুবৰ নৱকুমাৰ শৰ্মাৰ দুখন গ্ৰন্থ আজি ইয়াত উন্মোচিত হৈছে। গতিকে মোৰ কাৰণে দুজন সন্তান জন্ম হ'ব বুলি মই ভাবোঁ। আৰু ডেফিনেটলি এইটো আশাৰ বতৰা আজি যে পবিত্ৰ স্থল শ্ৰী শ্ৰী বাসুদেৱ পঞ্চধাম, এই পঞ্চধামত যে আধ্যাত্মিকতাৰ লগত সংগতি ৰাখি নৱ শৰ্মাৰ শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত কথা ইয়াত আজি উন্মোচিত হৈছে। আৰু ধাৰ্মিক বিষয়ৰ লগত জড়িত সকলো পঢ়ুৱে মই ভাবোঁ সত্যনাৰায়ণ পূজাৰ লগত জড়িত বহুখিনি কথা ইয়াত সন্নিৱিষ্ট হৈছে আৰু সকলোৱে ইয়াৰ দ্বাৰা উপকৃত হ'ব। আন এখন গ্ৰন্থ যিখন শিপাৰ অস্তিত্ব বিচাৰি, যিখন গ্ৰন্থ আজি এই পবিত্ৰ সভাত আমাৰ দ্বাৰা উন্মোচন কৰা হৈছে, এই গ্ৰন্থখনৰ দুটা শব্দই মোক খুব নিজেই মই খুব ভাল পাইছোঁ। সেইটো হৈছে পাগল দিয়া বুলি এটা শব্দ ইয়াত লিখিছে। সেই পাগল দিয়াৰ পাৰৰ এগৰাকী হিচাপে ময়ো সেই পাগল দিয়াৰ ৰস তাত বিচাৰি পাইছোঁ। স্বনামধন্য কবি নিৰুপমা বৰগোহাঁই ডাঙৰীয়ানী সেই পাগল দিয়াৰ কথা ইপাৰৰ ঘৰ সিপাৰৰ ঘৰত লিখিছিলে, এই নদী নিৰৱধিত লিখিছিলে। তাৰে পিছত মই ভাবোঁ এগৰাকী কবি এই নৱকুমাৰ শৰ্মাই হ'ব য'ত পাগল দিয়াৰ কথা লিখিছে। গতিকে মই নৱকুমাৰ শৰ্মা ডাঙৰীয়াক মোৰ অন্তৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ পঢ়ুৱৈ সমাজে দুইখন কিতাপকে আদৰি ল'ব। চাওক, ডেফিনেটলি মানুহেতো যেতিয়া আজিকালি সমাজখন একবিংশ শতিকা ইলেক্ট্ৰনিক মাধ্যমত হয়, নৱপ্ৰজন্মৰ সকলোৰে হাতত মোবাইল আছে। গতিকে যেতিয়া মই বিচৰা পৃথিৱীখন মোবাইলতে পাম তেতিয়া মই ছপা গ্ৰন্থ কিনিব কিয় যাম। গতিকে মই ভাবোঁ ছপা গ্ৰন্থৰ মৃত্যু নহয়, যেনেকৈ আমাৰ আত্মাৰ মৃত্যু নহয়, আত্মাই শৰীৰ পৰিৱৰ্তন কৰে, ঠিক তেনেদৰে গ্ৰন্থৰ মৃত্যু নহয়। গ্ৰন্থ হয়তো আগৰ
আমাৰ আগৰ চামৰ পঢ়ুৱৈসকলে ছপাৰ ওপৰত বিচাৰিছে আৰু আজিৰ চামে গ্ৰন্থৰ ওপৰত ৰূপত বিচাৰে ইলেক্ট্ৰনিক মাধ্যমত বিচাৰে কিন্তু সেইখনো গ্ৰন্থ কাৰণ ৰূপত যেতিয়ালৈকে আপুনি টাইপ নকৰিব তেতিয়ালৈকে পঢ়িব নোৱাৰে তাত আৰু এটা লাভ কি হয় যদি এই গ্ৰন্থখনত মই দেখিছোঁ যিখন শিপাৰ অস্তিত্ব বিচাৰি ৭০টা কবিতা ইয়াত সংলগ্ন কৰা হৈছে গতিকে কেতিয়াবা যদি এটা কবিতা কোনোবাই আবৃত্তিও কৰে সেই কবিতাটোৱে দৰ্শক আনে সেই কবিতাটোৱে মনোগ্ৰাহী হয় আৰু তেনেকৈ এজন কবি প্ৰতিফলিত হয় তেখেতসকল প্ৰতিস্থাপিত হয় গতিকে ডেফিনেটলি সময়ৰ আহ্বান নোৱাৰোঁ বুলি কোৱাতকৈ মই ভাবোঁ বিশেষকৈ ছপা গ্ৰন্থ প্ৰকাশকসকলৰ প্ৰতি মোৰ এটা আগ্ৰহ তেখেতসকলেও যেনেকৈ ছপাৰ ৰূপত প্ৰকাশ কৰে ঠিক একেখন গ্ৰন্থই ৰূপত প্ৰকাশ কৰক আৰু তেতিয়া ডেফিনেটলি তেখেতসকলৰ কাৰণেও পঢ়ুৱৈ সংখ্যা বাঢ়িব আৰু একে সময়তে যিয়ে লিখে তেখেতসকলেও এক সমাদৰ লাভ কৰিব বুলি সমাজত মই বিশ্বাস কৰোঁ। ব্যুৰ' ৰিপৰ্ট এণ্ড 24 আছাম।